মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ ইংৰাজ শাসনকালতে প্ৰতিষ্ঠা লাভ কৰিছিল যোৰহাট নগৰৰ মাজমজিয়াত শ্ৰীমন্ত শংকৰ নামঘৰ আৰু মহাপুৰুষগৰাকীৰ আদৰ্শক প্ৰসাৰ কৰি নিতৌ নাম কীৰ্তনৰ মাধ্যমেৰে সমাজক এক বিশেষ মাত্ৰা প্ৰদান কৰি অহা শ্ৰীমন্ত শংকৰ নামঘৰে ইতিমধ্যেই ভৰি দিছে শতবৰ্ষত আৰু সেই অনুসৰি উক্ত নামঘৰৰ শতবৰ্ষ উপলক্ষে 7 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বৰ্ষজোৰা কাৰ্যসূচী আৰু অহা 9 ছেপ্টেম্বৰ তাৰিখে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হ'ব। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট ইন লাইভ। আমাৰ 2025ৰ যিখিনি কাৰ্যসূচী সেইখিনি আপোনালোকৰ অৱগত কৰিম। আমাৰ প্ৰথমতে হ'ব 9 ছেপ্টেম্বৰ দিনাখন উদ্বোধনী সভা, তাত আমাৰ পতাকা উত্তোলন হ'ব, সভাপতিয়ে কৰিব। তাৰপাছতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন হ'ব উপৰিপুৰুষসকলৰ। তাৰপিছত আপোনাৰ এখন আমাৰ সমাজৰ গীত হ'ব, সমাজৰ গীতৰ পিছতে এখন ধৰ্মীয় সভা হ'ব, ধৰ্মালোচনা সভা হ'ব। তাৰপিছত আমাৰ নাম প্ৰসংগ হ'ব, সেয়া পুৰুষসকলৰ দ্বাৰা হ'ব, আইসকল থাকিব আৰু 2টা বজাৰ পিছত আইসকলৰ দ্বাৰা নাম প্ৰসংগ হ'ব। গতিকে এইখিনি হ'ল আমাৰ 9 ছেপ্টেম্বৰ কাৰ্যসূচী। তাৰপিছত মাজতে গেপ থাকিব, থাকি আকৌ আপোনাৰ 27 তাৰিখৰ পৰা অখণ্ড ভাগত আমি 7 দিন 7 ৰাতি লোৱা হৈছে। সেইখিনিৰ পিছত লাষ্টৰ দিনাখন অখণ্ড ভাগত শেষ হোৱাৰ দিনাখনেই ৰাতিলৈ আমাৰ এখন সমাজৰ এজন দাতাই ভাওনা ভাগি আগবঢ়াইছে, সেইদিনাখন শেষ হ'ব। তাৰপিছতে আমি ৰাস পাতিম, আমাৰ ৰাস হ'ব, শিশুলীলা এটা খণ্ড হ'ব। গতিকে সেইখিনি আমাৰ 25ৰ কাৰ্যসূচী। শোভাযাত্ৰাটো আমাৰ 26ত হ'ব। 26ত আমাৰ কাৰ্যসূচী, পৰৱৰ্তী কাৰ্যসূচী আমি আপোনালোকক জনাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।